15 বছৰৰ ওপৰৰ ডিজেল চালিত চিটি বাছ বন্ধ হ'বই পুনৰ ঘোষণা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জাননী লাভ কৰা স্বত্বাধিকাৰীয়ে পুৰণি বাহন স্ক্ৰেপ কৰিলে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দি এনে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰিলে পৰিমল শুক্লবৈদ্যই বন্ধ হওয়ার কথা নহয় এনেকুৱা আমাৰ কোনো স্থিতি নাই যে বন্ধ কৰা হ'ব বন্ধের কথা নহয় আপোনালোক জ্ঞাত যে আমি গ্ৰীণ এনাৰ্জিত কনভার্ট কৰাৰ কাৰণে আমি কিছুমান প্ৰপোজাল আমি এডপ্ট কৰিছো প্ৰপোজালৰ ভিতৰত ধৰক আমি ক্ৰেপছ পলিচি আনিছো এজন ৰাইজে যদি তেওঁৰ গাড়ীটো স্ক্ৰেপ পলিচিত লৈ যায় তেওঁ যদি স্ক্ৰেপত দি তেতিয়া আমি এটা ইনসেন্টিভ দিও স্ক্ৰেপত দিয়াৰ পাছতে যেতিয়া গ্ৰীণ এনাৰ্জিৰ গাড়ীটো কিনিব যিকোনো গাড়ী হোক তেতিয়াও এটা ইনসেন্টিভ দিয়াৰ ব্যৱস্থা আছে যাতে আমি পেট্রোল ডিজেলের পৰা মুক্ত হই যাতে আমি গ্ৰীণ এনার্জি টানিব পাৰো কেনেকুৱা জাননী দিছে মই নাজানো কিন্তু বাস এই 200খন চলিব চলাৰ ক্ষেত্ৰত নিশ্চিতভাৱে বাকি বাসবিলাক 15 বছৰৰ ওপৰত যিবিলাক আছে তেওঁলোকৰ তো জাননী আছেই 15 বছৰৰ ওপৰৰ গাড়ীবিলাক আমি স্ক্ৰেপ পলিচিত লৈ যাম এইখিনি কথা